এইখিনি কি মজা লাগিছে কি 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 কলা আমাৰ ফালে যি কয় কি 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 কয় এইটো এতিয়া মোবাইলত উঠা নহয় কি কি কয় এইটো কি নাওৰা আমাৰ ফালে নাওৰা বুলিয়ে কয় নাওৰা আৰু নাওৰা কয় আৰু আৰু কি কয় নাওৰা আৰু এইখিনি ধান ধান এই দুটা চিনি পোৱা এতিয়া পাইছে পাইছে তুমি এৰাই কৰিম বুলি ভাবিছা নি আজি কিমানখিনি আনিলে হাজিৰা নেকি দিনত কিমানকৈ দিয়ে আপোনাক খোৱা লোৱা আছে নেকি যোৰহাটৰ ভাড়াঘৰৰ ৰুমতে কিমাননো সোমাই থাকিম সোমাই আমনি লাগিলে তো ভাবিলোঁ অকণমান পথাৰ বিচাৰি যাওঁ পথাৰ বিচাৰি মানে ৰুমৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান আহি পালোঁহি চৰাইবাহী এই চৰাইবাহীত এখন পথাৰখন চাই ভাল লাগিছে এইখিনি আহিলোঁ আৰু চবকে লৈ আহিছোঁ সেইটো কাৰণে মই বোলো অকণমান ভিডিঅ' এটা কৰি দিওঁ আৰু চবকে আনি পেলাই মানে আমাৰ বেটীহঁতক দেখুৱাই দিওঁ পথাৰৰ কামবিলাক কেনেকুৱা যিহেতু আমি সৰুতে গাঁৱত খেতি কৰা মানুহ হয় সেইটো কাৰণে বেটীহঁতকো দেখুৱাই দিওঁ বুলি ভাবি পেলাই লৈ আহিলোঁ তো চাওকচোন ভিডিঅ'টো অকণমান চাই ভাল লাগিব সেইফালে ট্ৰেক্টৰত ধান লোড দি আছে আৰু এইবোৰ ডাঙৰ ইয়াত গোটাইছে ইয়াতো ট্ৰেক্টৰ আহিব এটা কথা কওনি আমি না ফটোকলা দেখিলো তাত ফটোকলা কথা দেখাবচোন ব'লা তাই যে বিৰাট ভাল পাইছে একদম গাঁৱৰ পৰিৱেশ দেখি ব'লা ফটোকলা দেখিলে বোলে তাই কোনটো খাই খোৱাটো ফলটো কোনটো পকা নাই দিয়া চিনিয়ে নোপোৱা তুমি কোনটো দিয়া ইয়াত এতিয়া ফটোকলা খাব পৰা ফটোকলা নাই অৱশ্যে ৰবা দে মাটো গুটিটো এইটোৱে হয় এনেকুৱা ডাঙৰ হৈ পেলাই ফাটি যায় এই আমাৰ গোটেইখিনি আহিছে দেই যাদু কৰিব নালাগে তুমি আৰু এইফালে মমী আৰু মানুহজনীও আহিছে এইফালে মাহীয়া কেনেকুৱা লাগিছে ভাল লাগিছে মাইকো লৈ আহিছোঁ হাই এইবোৰ দেখিছে চব ৰঞ্জিত ধান ইমান ধুনীয়া আছে ধানখিনি ধানবিলাক চায়ে ভাল লাগিছে মৰম লগা কি হয় শুনিছ তহঁতৰ পথাৰখন চাবলৈ আহিছোঁ তোক এৰাল দি থৈছে ইয়াত হয় কওকচোন সেনেকৈ কওক তাৰ ওচৰত যাওকচোন এতিয়া আকৌ ভয় কৰিছে পথাৰখন আপোনাক দেখুৱাইছোঁ চোৱা কিমান ডাঙৰ পথাৰ এইখন পথাৰকে আমি ভাড়াঘৰৰ পৰা বিচাৰি প্ৰায় 7 কিলোমিটাৰমান আহিলোঁ এয়া পথাৰলৈ ঠেলা আনিছে ধান নিবৰ কাৰণে আমাৰ সৰুকালৰ দিনবিলাক মনত পৰি গৈছে দৃশ্যবোৰ দেখি এইফালে এজনে ডাঙৰি লৈ আহিছে ডাঙৰিবোৰ গোটাই পেলাই সেই ট্ৰেক্টৰত নিব কিমান ভাল লাগে চাই পেলাই এনেকুৱা দৃশ্যবিলাক সেইকাৰণে এইবিলাক চাবলৈকে আহিলোঁ ওলাই পেলাই ঘৰৰ পৰা আজি দাদাৰ ঘৰ ইয়াতে নেকি ঘৰত গৰু আছে চাগে ন ধান পথাৰ ধান শেষ হ'ল নে ধান শেষ হ'ল এইখিনি আপোনালোকৰ নি নহয় এইবোৰ ৰঞ্জিত থাকে ন ৰঞ্জিত বেছি কৰি খুৱাই নেকি ন পথাৰ দ পথাৰ থাকে তই এবাৰ দেৰি হ'ল নি কথা তই পাৰিছেনে পাৰিছে কেইমুঠীয়া দিছে এইবোৰ 10 মুঠীয়া দিছে ন ৰঞ্জিত চাগে এইডাল দুইফা জোঙা দেখিছানে এই আগফালৰ জোঙা তলফালৰ জোঙা সেইডালক বিৰিয়া সেই তেনেকৈ লৈ আৰু কিমান আছে দাদাহঁতৰ 4-5 আছে এই আপোনালোকৰে নি ঠিক আছে যাওক বেটিক লাগে নৰাৰ পেপা এতিয়া নৰাৰ পেপা বিচাৰি সেইফালে যাব লাগিব যোনে ধান দাই আছে য'ত তালৈকে যাবগৈ লাগিব বেটিনি পেপা এটা লাগে চাওকচোন ধান দাব লাগিব দেই কিমান ধুনীয়াকৈ ধান দাইছে ধান যদি দাই দিয়া তেতিয়া বেপাৰ বনাই দিব পাৰিবা নাই ধান দাবলৈ দেখিছা নাই ধান কেনেকৈ দাইছে সেইয়া
আপোনালোক কেইজনী আছে কেইবাজনী আছে দেই একে ডৰাতে 11জনীয়ে একে ডৰাতে কাটি আছে দেখিছে অ' পেপাৰ বনাই দিলে নি অ' এইটো পেপাৰ এটা বনাই দিলে এইটো চাওকচোন পেপাৰটো এইটো লোৱা বজোৱাচোন সেইফালে সেইফালে মাইকো জনা নাই দেখোন নাই বজা নি পাৰিছে পাৰিছে অঁ কমপ্লিট নকৰে আকবাৰ অঁ পাৰিছে পাৰিছে আমাৰ এইফালে বাইদেউ যাইছে দেই পাৰিছেনে অঁ কৈ থাকে বাৰু মই ধান দাওঁ মই আজিহে দেখিছোঁ চবৰ লগতে মিলি গৈছে চা অঁ মূৰত ওৱনিখন ল'লে দেখোন চবৰ লগত মিলিয়ে গ'ল আৰু ধৰিবগৈ পাৰিছে পাৰিছেনে বাৰু অভ্যাস আছে তাৰমানে ন মোৰ মানে স্পীড নাই পোৱা তথাপিতো এই মুঠি বনালা কথা পাতি থাকোঁতে দৰাটো শেষেই হৈ গ'ল লিখিছিলে পটাপট মেচিনৰ লিখাই কৈছে একেবাৰে মেচিনৰ লিখাই কাটি শেষেই কৰিলে দৰাটো দেখিছে এটা দৰা যদি 11জনী দাৱনী সোমাই দিয়ে কি লাগিব আৰু হয় হয় অঁ কি দিছে দিয়ক এইটো এইটো ভাল বস্তু দি দিয়ক দিছে যা ঠেং কাটিলে চা ঠেংটো কাটিলে সেই মাহীয়াক দিছে চা মাহীয়ে লৈছে চা হ'ল মাকে দি দিছে চা ফৰিংটো ভয় খাব এইখিনি খাই নহয় এইবোৰ পাখিবোৰ এৰুৱাই ফ্ৰাই কৰিলে হ'ল ফ্ৰাই কৰিলে খাব পাৰি ন অঁ সেইটো দি দিয়া বাইদেউ ল'লো নাই তাই ভয় খাইছে নহয় আপোনাৰ আপুনি খাব তেলত ফ্ৰাই কৰিলে হ'ল একো নহয় ন এই বাইদেউৰ লগত মই কথা চা পাতিলোঁ ভাল লাগিলে অকণি ফটো মাৰি ল'লোঁ দেই বাইদেউ ঘৰ ওচৰত কোন ঘৰত এই আমি এডোখৰলৈ আহোঁ আপোনালোকৰ ইয়াতে মাঘৰ বিহুত যায় ভেলাঘৰ যাব নাই তাৰ প্ৰত্যেক বছৰ আজি 4 বছৰমান হ'ল আহি থাকোঁ আহি ৰাতিপুৱা চাহকাপ খাই যাওঁ দেখিছে পথাৰৰ যেতিয়া মানে আপোনালোক মানে যোনে খেতি কৰা মানুহবিলাকৰ মানে লগত এনেকুৱা হয় নহয় মই নাজানো কিন্তু মোৰ লগত হয় পথাৰলৈ যেতিয়া আহোঁ ন কেঁচা যেতিয়া মানে এই নৰাৰ গোন্ধ ধানৰ গোন্ধটো পাওঁ মানে কিবা এটা বেলেগ অনুভৱ লাগে মানে বিৰাট ভাল লাগে মানে আৰু সেইকাৰণে মই ইয়ালৈ আজি এই পথাৰবিলাক চাবলৈ আহিলোঁ আৰু পথাৰ দেখিছেনে ইমান ধুনীয়াকৈ চবেই মিলি জুলি মানে কাম কৰি আছে চায়ে ভাল লাগিছে দৃশ্যবিলাক সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ এই যি অকণমান ভিডিঅ'টো আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ তো আপোনালোকে কেনেকুৱা পালে নাজানো যদি ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই এনজয় আই অসম মাহী আজি আহি ভাল লাগিলে ভাল লাগিছে আজি ইয়াতে ফুৰি ভাগা আজি আমি ঘৰত নাযাওঁ হা আজি পথাৰতে থাকিম হা হ'বনে অঁ গাঁতত সোমোৱাই দিছে ছোৱালীক গমেই নাপায় বাইদেউ যাব দেই বাই 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 এই বাইদেউহঁত গ'লগৈ হৈ গ'ল তেওঁলোকৰ ধান চান দোৱা আজিৰ কাৰণে লাইন হৈ গৈ আছে চায়ে ভাল লাগে দৃশ্যবিলাক